নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান সৰকাৰ কাৰলৈ আপোনাক স্বাগতম আৰু আজি আমাৰ লগত উপস্থিত আছে ধুবুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী বেবী বেগম আপোনাক স্বাগতম জনাইছো আমাৰ লগত আছে ডিমুৰীৰ পৰা তপন দাস অগপৰ প্ৰাৰ্থী আমাৰ লগত আছে সুজামুদ্দিন লস্কৰ নিৰ্দলীয় প্ৰাৰ্থী আলগাপুৰ আৰু কাটলিচৰা সমষ্টিৰ পৰা ডক্টৰ প্ৰবানন্দ ৰাজবংশী আছে সিপাজাৰ সমষ্টিৰ পৰা ধীৰাজ গোৱালা আছে বিজেপিৰ প্ৰাৰ্থী তিতাবৰৰ পৰা আৰু সুনীল চেত্ৰী আছে কংগ্ৰেছৰ পৰা তেওঁ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সকলোকে প্ৰথম স্বাগতম জনাইছো অভিনন্দন জ্ঞাপন কৰিছো টিকট লাভ কৰিছে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছে এতিয়া নিৰ্বাচনী যুঁজত আপোনালোক আছে প্ৰথম মই ধীৰাজ গোৱালা আপোনাৰ কাষলৈ আহিছো আজি আপোনাৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ বেবী বেগম আপুনি বেবী বেগমৰ লাইনত থাকিব মই প্ৰথম আহিছো ধীৰাজ গোৱালাৰ কাষলৈ তিতাবৰ সমষ্টিত আজি কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে আজি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে কিমান সংকিত আপুনি নাই সংকিত হোৱাৰ তেনেকুৱা কোনো পৰিৱেশ ইয়াতে হোৱা নাই মই নাইবা আমি বিজেপিৰ কৰ্মকৰ্তাসকলে যিটো ভাবিছিলোঁ তেনেকুৱা ধৰণৰ কোনো বিশেষ ৰাইজৰ সমাগম নাইবা কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীৰ আগমনত কিবা যোৰহাটৰ ৰাইজৰে কিবা যেন উৎসাহ পৰিলক্ষিত নহ'ল গতিকে স্বাভাৱিকভাৱে আজিৰ দিনটো আমি দলীয় কাম কাজত ব্যস্ত আছিলোঁ আমাৰ দলীয় কৰ্মকৰ্তাসকলো ব্যস্ত আছিল মই আচলতে খবৰো ল'বলৈ সময় পোৱা নাই যে তেওঁলোকৰ তাতে কিমান মানুহ হৈছে কিন্তু যিমান দূৰ জানো যে বিজেপি কৰ্মকৰ্তাসকল অত্যন্ত একাগ্ৰতাৰে আৰু খুব কষ্ট কৰি আছে বহুদিনৰ পৰা তিতাবৰক যাতে উন্নয়নৰ লগত তিতাবৰক ৰাখিব পৰা যায় উন্নয়নৰ সৈতে যাতে তিতাবৰ থাকে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে যাতে এইবাৰ তিতাবৰ থাকে তাৰ কাৰণে আমাৰ সকলো কৰ্মকৰ্তাই খুব আন্তৰিকতাৰে কাম কৰি আছে আৰু আমি খুব আশাবাদী এইবাৰ যে তিতাবৰ ৰাইজে আৰু পিছুৱাই থাকিবলৈ ভোট নিদিয়ে তিতাবৰ ৰাইজেতো আগবাঢ়ি যাবৰ কাৰণে ভোট দিব সমস্যাবিলাক সমাধানৰ কাৰণে ভোট দিব গতিকে ইয়াতে কোন আহিছে আৰু তেওঁলোকৰ কোন নেতা আহিছে এইবিলাক ইমান চিন্তা কৰি থকা নাই আৰু বৰ বিশেষ কিবা প্ৰভাৱ পৰিব বুলিও অনুভৱ হোৱা নাই তথাপি ৰাহুল গান্ধী কংগ্ৰেছৰ শীৰ্ষ নেতা তেওঁ আহি আপোনাৰ সমষ্টিত আপোনাৰ বিৰুদ্ধে গৰ্জন কৰি গৈছে বিজেপিৰ বিৰুদ্ধে গৰ্জন কৰি গৈছে আপুনি চিন্তিত হোৱা নাই বুলি ক'লে কেনেকৈ বিশ্বাসযোগ্য হয় নাই দাদা মানে কি ৰাহুল গান্ধী ডাঙৰীয়া কোনোবা এটা সমষ্টিত যদি প্ৰচাৰ চলায় তেতিয়া বিজেপি বিজয় নিশ্চিত হৈ যায় সেইকাৰণে অলপ ব্যক্তিগতভাৱে মই আনন্দিত কথাটোক লৈ যে হয়তো মোৰে সৌভাগ্য তেওঁ তিতাবৰলৈ আহিলে আৰু এনেও বাৰু আমি বিজেপি আমি খুব উৎসাহী আছিলোঁ এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উন্নয়নৰ লগত তিতাবৰ থাকিব বুলি তো মই ভাবিলোঁ সেই যিটো আমাৰ আশা আছিলে বিশ্বাস আছিলে তাত চিলমোহৰ মাৰি আজি ৰাহুল গান্ধী ডাঙৰীয়া ইয়ালৈ আহি মই যোৱাকালি যেতিয়া গম পাইছোঁ তেতিয়াও মনটো বহুত ভাল লাগি আছিল যে তেখেত আহিছে ইয়ালৈ তো আজি পৰিৱেশটো দেখিলোঁ কিমান মানুহ আহিছে কিমান নাই মানুহৰ মুখত শুনিছোঁ গতিকে ভাল লগা কথা দিয়ক তেওঁ আহিছে বিজেপি বিজয় হ'ব য'তে যায় তাতে বিজেপি জিকে তো তিতাবৰ ইমান দিন জিকা নাছিলে তিতাবৰত ইমান দিন ৰাহুল গান্ধী অহাও নাছিলে তো এইবাৰ ৰাহুল গান্ধী আহিছে এইবাৰ তিতাবৰ জিকিব তো নিশ্চিতভাৱে শংকাৰটো কথা নাই এইটো সুখী অনুভৱ কৰিছোঁ নিজকে যে তিতাবৰখনৰ উন্নয়ন হ'ব এইবাৰ তো আমি খুব আশাবাদী আমাৰ লগত আছে ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক এটা প্ৰশ্ন কৰিব কিন্তু মই সুধিব বিচাৰিছোঁ আজি ৰাহুল গান্ধীৰ সভালৈ ক'লা চোলা পিন্ধি কেইবাজনো যুৱক আহিল ক'লা চোলা পিন্ধি কিয় আহিছিল আপোনালোকে পঠাইছিল নেকি ক'লা চোলা পিন্ধা যুৱকক আৰু ক'লা চোলা পিন্ধাই যুৱককেইজনক ৰাহুল গান্ধীৰ সভাত অংশগ্ৰহণ কৰিবলৈ নিদিলে কি হ'ল কথাটো আপুনি পঠাইছিল নেকি নাই মই কৈছোঁ দাদা আপোনাক আজি দিনটো ঠিক 8 বজাৰ পৰা এই আপোনাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰালৈকে দিনটো ৰাইজৰ মাজতে আছোঁ সভাখনত মাত্ৰ আমাৰ কেইজনমান কৰ্মকৰ্তাই খবৰ দিছে যে আমাৰ দুদিনমানৰ আগতে আমাৰ এখন পৃষ্ঠা প্ৰমুখ সন্মিলন হৈছিল তিতাবৰত তো মোক তেওঁলোকে জনালে যে আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত যিমান মানুহ হৈছিল আজি কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ সভাত আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলনৰ সমান মানুহ হোৱা নাই তো মই তাৰ সভাখনৰ বিষয়ে মই ইমান অৱগত নহয় আমি কাৰোবাক তালৈ পঠিওৱাৰ প্ৰশ্ন উঠিব নোৱাৰে কাৰণ আমি নিজৰ কামত ব্যস্ত হৈ আছোঁ কোন গৈছিলে মই একেবাৰে বিনম্ৰতাৰে কৈছোঁ মই বিষয়টো নাজানো ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ সন্মুখত হয় গোৱালা ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ এই যোৱা 5টা বছৰ সেই সমষ্টিটো যোৱা 5টা বছৰ বুলি হয় যোৱা 5টা বছৰ বুলিয়ে নহয় আগৰ পৰা প্ৰয়াত মুখ্যমন্ত্ৰী
তৰুণ গগৈ ডাঙৰীয়াৰ সমষ্টি আছিল, তাৰ আগতে দেৱকুমাৰ বৰা ডাঙৰীয়া আছিল। গতিকে এই সমষ্টিটো যোৱা 5টা বছৰ যিগৰাকী বিধায়ক আছিল কংগ্ৰেছৰ বিধায়ক আছিল, কিন্তু তেওঁ 5টা বছৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজতহে যেন তেওঁ অৱস্থান কৰি থাকিল। তেখেত কংগ্ৰেছৰ দলটোত থাকিছিল যদিও তেওঁ যেন বিজেপিৰ ফালেও তেওঁ আহোঁ নাহোঁ এনেধৰণৰ হৈ আছিল। শেষত কিন্তু তেওঁ নাহিলগৈ, আৰু শেষত সেই অৱস্থানৰ কাৰণে হয়তো কংগ্ৰেছে তেওঁক টিকেটটো নিদিলে। কিন্তু তেওঁ তাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট সদৰ সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু আপোনাৰ সমষ্টিটো এগৰাকী নতুন প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছে আগবঢ়াইছে। তেনে এটা অৱস্থাতেই যে কংগ্ৰেছে বহু বছৰ ধৰি এইটো সমষ্টিত ৰাজ কৰি আছিল বা তেওঁলোকে সেই সমষ্টিটো দখল কৰি আছিল, তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ দৰে যুৱ নেতা এগৰাকীক বিজেপিয়ে প্ৰক্ষেপ কৰাৰ পিছত সেই কংগ্ৰেছৰ সেই পুৰণিৰ যিটো সমীকৰণ, সেই সমীকৰণ ভাঙিবলৈ আপুনি কিমান দূৰ সফল হ'ব বুলি ভাবে? মই দাদা আপুনি যিটো প্ৰশ্ন কৰিছে, মই প্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ দল লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বিজেপি দলৰ ৰাজ্যিক সভাপতি, তেখেতসকলৰ সকলোৰে প্ৰতি মই আজীৱন কৃতজ্ঞ। আচলতে মই এটা একেবাৰে সাধাৰণ পৰিয়ালৰ এটা ল'ৰা। মোৰ পৰিয়ালটোত কোনো ৰাজনীতি কৰা মানুহ নাছিলে। মোৰ দেউতা এগৰাকী শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, আৰু মোৰ দৰে এজন ল'ৰাক, সাধাৰণ ল'ৰা এজনৰ প্ৰতি দলটোৰ যিটো বিশ্বাস আস্থা, তাৰ প্ৰতি মই সদায় কৃতজ্ঞ। আৰু মই ভাবোঁ যে ইয়াত তিতাবৰত আপুনি মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 15টা বছৰ আৰু তাৰ পৰৱৰ্তী সময়ত 10টা বছৰ কংগ্ৰেছ দলৰ ইয়াতে বিধায়ক আছে। কিন্তু তিতাবৰখনে মুখ্যমন্ত্ৰীৰ কাৰ্যকালতো এনেকুৱা একো ইয়াতে নাইবা গৌৰৱ কৰিব পৰাকৈ আপুনি ইয়াত থকা তিতাবৰ এজন সাধাৰণ মানুহ নাইবা আমি ক'ব নোৱাৰোঁ যে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 15টা বছৰ তিতাবৰে পোৱাৰ বাবে তিতাবৰ আজি এইখনত বোলে তিতাবৰ এটা ভাল শিক্ষানুষ্ঠান, তিতাবৰত এখন বিশ্ববিদ্যালয়, তিতাবৰত এখন আইন মহাবিদ্যালয়, তিতাবৰত আনকি বোলে তিতাবৰত পলিটেকনিক এখনে আছে, নাইবা তিতাবৰত ৰাস্তা পদূলিয়ে ভাল হৈছে। তিতাবৰ বাহিৰে এতিয়া গৌৰৱ কৰিবলগীয়া একো নাই। আৰু 15টা বছৰ যেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যকালত চৰকাৰ থকাৰ পিছত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী এগৰাকী তিতাবৰৰ পৰা প্ৰতিনিধি কৰাৰ পিছত একো নাপালে, তো আজি তাৰ আৰু বিয়াৰ পিছৰ আগৰ 5টা বছৰ তিতাবৰ ৰাইজে কিবা পোৱাৰ প্ৰশ্নই নুঠে। ঠিক আছে, 1 মিনিট। ধীৰাজ গোৱালা, ভাস্কৰজ্যোতি বৰুৱা আপোনাৰ কাৰণে কিমান মই কওঁ যে ইতিবাচক প্ৰভাৱ পেলাব পৰা ব্যক্তি? ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছৰ ভোট ভাঙিলে আপোনাৰ সুবিধা হয় নেকি? না, ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই যেতিয়া নমিনেশ্যন প্ৰদানৰ কাৰণে যেতিয়া গৈছিলে, তেতিয়া তেওঁ কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ অন্তৰত আছে। গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ অন্তৰত থাকে। গৌৰৱ গগৈ ডাঙৰীয়াক অন্তৰত থকা মানুহজনক দুদিনমানৰ পিছত কংগ্ৰেছ দলে 6 বছৰৰ কাৰণে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰিলে। এতিয়া তেখেতে কয় তেওঁ কংগ্ৰেছৰ ভোট ভাঙিলে আপোনাৰ সুবিধা হয় নেকি? নিশ্চিতভাৱে কংগ্ৰেছ দলৰ দুগৰাকী প্ৰাৰ্থী আৰু তেওঁলোক দুইজনৰ পৰা প্ৰতিযোগিতা হৈ আছে যে কংগ্ৰেছ দলৰ কোনে দুজন প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ দলৰ ভোট কোনে বেছিকৈ পাব পাৰে। তো নিশ্চিতভাৱে বিজেপি দল এই ক্ষেত্ৰত আমি এনেও কূটনৈতিকভাৱে হওক, ৰণকৌশলগতভাৱে হওক, দুইজন প্ৰাৰ্থী কংগ্ৰেছৰ হোৱাৰ কাৰণে আমিতো এনেও এটা এডভান্টেজ পজিশ্যনত আছোঁ। তো নিশ্চিতভাৱে এইটো ডিপেণ্ড কৰিব যে তেওঁলোক দুজনে কিমান ভোট ল'ব পাৰে। মইতো নাভাবোঁ যে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই বহুত বেছি ভোট পাব, তেওঁক হয়তো খুব কম সংখ্যক ভোটহে পাবলৈ সক্ষম। ঠিক আছে, আপুনি লাইনত থাকক, মই পুনৰ আহিম। এবাৰ বেবী বেগমৰ কাষলৈ গৈছোঁ, ধুবুৰী পাৰ্টৰ কংগ্ৰেছৰ প্ৰাৰ্থী বেবী বেগম বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত ধুবুৰী সমষ্টিত, নমস্কাৰ, ধুবুৰী সমষ্টিত কংগ্ৰেছে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়া আপোনাৰ ক্ষেত্ৰতে প্ৰথম স্বাধীনতাৰ পিছত। আপুনি কিন্তু টিকট লাভ কৰাৰ পিছত, প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত ব্যাপক বিতৰ্ক হৈছিল। বেবী বেগমক কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বুলি কংগ্ৰেছেই কৈছিল, আৰু আপোনাৰ বিৰুদ্ধে গৌৰৱ গগৈ, ৰকিবুল হুছেইনক আপুনি দল বিৰোধী কাৰ্যত লিপ্ত হৈ থকা বুলি অভিযোগ পৰ্যন্ত দাখিল কৰিছিল। আপুনি কংগ্ৰেছৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিও টিকট কেনেকৈ লাভ কৰিলে, একমাত্ৰ প্ৰথম মহিলা প্ৰাৰ্থী হিচাপে ধুবুৰীত, আৰু কি বিৰুদ্ধাচৰণ কৰিছিলে কংগ্ৰেছৰ? হয়, নমস্কাৰ। মই প্ৰথমতে নিউজ লাভৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইবাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসমৰ ভিতৰত প্ৰথম
মাইনৰিটি মহিলা হিচাপে মোক প্ৰথমবাৰৰ কাৰণে ধুবুৰী সমষ্টিত হাইকমাণ্ডে মোক টিকট প্ৰদান কৰিছে কিন্তু মই টিকট লৈ সমষ্টিত যোৱাৰ পিছত যিটো দেখিব পাৰিছোঁ ৰাইজৰ যিটো ভোটাৰৰ যিটো বিপুল সঁহাৰি পাইছোঁ কিন্তু এইবাৰ দেখিব পাৰিছোঁ যিসকল আমাৰ ইলেকশ্যন হৈ গ'ল 2016 চনত এছেম্বলি 2021 চনত আৰু 2026 চনৰ ইলেকশ্যনটো খুব ব্যতিক্ৰমী ইলেকশ্যন ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ভোটাৰৰ সঁহাৰি পাইছোঁ হয় আপুনি যিটো কৈছে আমাৰ মাজত কোনো ভেদাভেদ নাই আমাৰ মাজত কোনো বিসম্বাদ নাই হয় এজন প্ৰাৰ্থীৰ হৈ কিছুমানে লয়েলিটি থাকিব পাৰে এজনে এজনৰ লগত থাকিব পাৰে সেইসকল যিহেতু টিকট পোৱা নাই আমি 8জনকে টিকট প্ৰত্যাশী আছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট যিহেতু এটাই দিব তাৰপিছত তেখেতসকলে 7জন পোৱা নাই কিছুমানে হয়তো মৰ্মাহিত হয় কিছুমানৰ দলীয় যিসকল টিকট বিচাৰিলে তেখেতসকলৰ ছাপৰ্টাৰ আছিলে তেখেতসকলে অলপ মৰ্মাহিত হৈছিলে কিন্তু মই যিহেতু তেখেতসকলৰ লগত বহিছোঁ তেখেতসকলে কৈছে যে আমাৰ ভুল হৈছে দলৰ মাজত একো তেনেকুৱা আমাৰ বিসম্বাদ নাই আমি সকলোৱে আপোনালোকে এতিয়া দেখিব পাৰিছে যে মোৰ লগত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আমাৰ ধুবুৰী LACৰ প্ৰাক্তন বিধায়ক নাজিবুল উমৰ চাহাব আৰু এজন আশাবাদী কেণ্ডিডেট যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছান সকলোৱে মোৰ লগত আছে আমি প্ৰতিনিধি AP মেম্বাৰ GP প্ৰেচিডেণ্ট মণ্ডল কংগ্ৰেছৰ সভাপতি সকলোৱে একেলগে আমি অৰ্গেনাইজেশ্যন কৰি আছোঁ আমি ফিল্ডত কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ কৰি আছোঁ হয় এইটো এটা শুনক এইটো এটা মানে সজা মানে মনে কৰা কথা আছিলে কাৰণ যদি মই দল বিৰোধিতা কাম কৰিছোঁ যদি মই ভোট বিক্ৰী কৰিছোঁ তেনেহ'লে দলেও একশ্যন ল'লে হয় মোক ছাছপেনশ্যন কৰিলে হয় চকেছ কৰিলে হয় আচলতে এইটো দলৰ মানুহ যিসকলে কৈছে মই নাজানো কোনে কৈছে মইতো দেখা নাই কথা হৈছে তেখেতসকলে হয়তো কি আপুনি টিকট যেতিয়া পালে তেতিয়া ধুবুৰী সমষ্টিত কেইবাজনো টিকট প্ৰাৰ্থী প্ৰয়াসী আছিল তেওঁলোকে গৌৰৱ গগৈক যেতিয়া খবৰ দিছিল যে বেবী বেগমক দিব নালাগে ৰকিবুল হুছেইনক যেতিয়া কৈছিল যে বেবী বেগমক দিব নালাগে তেওঁলোকৰ অভিযোগ হ'ল যে বহুত টকা দি আপুনি টিকট লৈছে তাৰপিছত তেওঁলোকে দেৱব্ৰত শইকীয়াক টেলিফোন কৰিলে দেৱব্ৰত শইকীয়াক আপোনাৰ বিৰুদ্ধে অভিযোগ কৰিলে দেৱব্ৰত শইকীয়াই ক'লে জ্বলাই দিয়া অফিচ তোমালোকে মোক কিয় খবৰ দিয়া মই ফোন ধৰোঁ কাৰণে মোক খবৰ দিয়া গৌৰৱ গগৈক কিয় খবৰ নিদিয়া ৰকিবুলক কিয় খবৰ নিদিয়া তেতিয়া তেওঁলোকে ক'লে যে আমি ৰকিবুলক ফোন কৰিছোঁ গৌৰৱ গগৈক ফোন কৰিছোঁ ফোন ধৰা নাই তেতিয়া দেৱব্ৰত শইকীয়াই ক'লে যে মই ফোন ধৰোঁ কাৰণে চব কথা মোকে কৈ থাকিবা নেকি জ্বলাই দিয়া অফিচ গতিকে এই পৰ্যায় পাইছিলে আপোনাৰ দল বিৰোধী কাৰ্যৰ পৰিণতি ইমান পৰ্যায় পাইছিল যে কাৰ্যালয় জ্বলাই দিবলৈও খঙত ক'বলগীয়া হৈছিল জ্বলাই দিয়া কাইলৈ জ্বলাই দিয়া দেৱব্ৰত শইকীয়াই কৈছিল কি হৈছিল ঘটনাটো নাই শুনক কথাটো হৈছে এইটো অকল কংগ্ৰেছ দলতে নহয় সকলো দলত আমি দেখিব পাৰিছোঁ যে বিজেপি দলতো তেনেকুৱা আছে টিকট নোপোৱাৰ পিছত যিকোনো কেণ্ডিডেটে এজিপিৰ ক্ষেত্ৰত হৈছে কংগ্ৰেছৰ ক্ষেত্ৰত হৈছে UDF-তো হৈছে মই সুধিছোঁ আপোনাৰ ক্ষেত্ৰত কি হৈছিল আপুনি কি দল বিৰোধী কাম কৰিছিল কংগ্ৰেছ দলত নহয় শুনক অকল নাই মোৰ লগত একো হোৱা নাই যিসকলে কংগ্ৰেছ কাৰ্যালয় জ্বলাই দিব বুলি কৈছে যিসকলে দেৱব্ৰত শইকীয়া ছাৰক ফোন কৰিছিলে সেইসকলে আকৌ আজি মোৰ কাৰণে প্ৰচাৰ কৰি আছে মোৰ লগত ঘূৰি ফুৰি আছে তেখেতসকলে মোক কৈছে যে হয় বাইদেউ আমি কৈছিলোঁ এজন মানুহে আমাক শিকাই দিয়াৰ কাৰণে আমি কৈছিলোঁ কিন্তু আমাৰ ভুল হৈছে আমাক ক্ষমা কৰি দিব যে বেবী বেগমে বহুত টকা দিছে টকা দি টিকট লৈছে এই কথাটো কিয় ক'লে তেওঁলোকে চাওক মোৰ দেউতাও ৰাজনৈতিকত নাই আৰু মোৰ শাহু শ্বশুৰকো দেউতা মানে ৰাজনৈতিকত নাছিলে মই নিজে বেবী বেগম মই দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত এজন নিষ্ঠাবান কৰ্মী হিচাপে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত মই 14টা বছৰ ধৰি মই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিলোঁ আৰু মই 4বাৰকৈ পঞ্চায়ত ইলেকশ্যন খেলিছোঁ মই যদি তেনেকুৱা হলো হয় তেনেহ'লে দলে মোক কেতিয়াও টিকট নিদিল হয় আজি আমাৰ যিটো টিকট হৈছে কংগ্ৰেছ দলৰ যিটো টিকট হৈছে একদম নিস্বাৰ্থে বিনা পইচাতে টিকট হৈছে এইটো একদম বকাত মিছা কথা এইবিলাক যিয়ে টিকট নাপায় এইবিলাক বদনাম কৰিবই কিন্তু এইবিলাক একো কথা নাই যে টকা পইচাৰ লেনদেন বেবী বেগম আপুনি ধুবুৰীৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী এই কথাটো ময়ো কওঁ মই স্বীকাৰ কৰোঁ ধুবুৰী সমষ্টিৰ আপুনি এগৰাকী শক্তিশালী প্ৰাৰ্থী আপোনাৰ লগত মূল যুঁজখন হ'ব UDF-ৰ আৰু UDF-ৰ লগত যুঁজ হ'ব আৰু বিজয়ী হ'ব কোনোবা এজন তাত অগপৰ প্ৰাৰ্থীগৰাকীৰ ইমান জোৰ নাই
কিন্তু মোৰ প্ৰশ্নটো হৈছে আপুনি এগৰাকী শক্তিশালী প্ৰাৰ্থী, আপোনাৰ যুঁজ, কিন্তু ধুবুৰীৰ ৰাইজে প্ৰথমবাৰৰ কাৰণে এগৰাকী মহিলাক জিকাই পঠিয়াবনে? চাওক, মই মহিলা হিচাপে একবাৰ নহয়, দুইবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰকৈ মই পঞ্চায়ত ইলেকশ্যন খেলিছোঁ। ধুবুৰী সমষ্টিত এটাই ডেভেলপমেণ্ট ব্লক, সেই ডেভেলপমেণ্ট ব্লকৰ মই চেয়াৰমেন আছিলোঁ। ধুবুৰী সমষ্টিৰ ৰাইজে বহুদিনৰ পৰা সপোন দেখিছিলে, চাই আছিলে যে কেতিয়া বেবী বেগমে বিধায়কৰ টিকট এছেম্বলি টিকট লৈ আহিব, আমি বিধায়িকা বনাম। সেই সূত্ৰত আপুনি যিটো মোক সুধিছে যে কাৰ লগত UDFৰ বিধায়কৰ লগত মোৰ যুঁজ হ'ব, মই ভাবোঁ তেখেতৰ লগত মোৰ একো যুঁজ নহয়। কিয়নো মই দুবাৰকৈ তেখেতে নজৰুল হক মহোদয় দুবাৰকৈ বিধায়ক হোৱা সত্ত্বেও মই দুবাৰকৈ মতিচৰ জিলা পৰিষদৰ সদস্য জিকি আহিছোঁ। মোক জিলা পৰিষদে হেৰুৱাব পৰা নাই, মোক কেনেকৈ বিধায়কে হেৰাব? গতিকে ৰাইজৰ যিটো ছাপৰ্ট পাইছোঁ, মই যিটো বিপুল সঁহাৰি পাইছোঁ, মই 100% কনফিডেন্স যে এইবাৰ ধুবুৰী সমষ্টি বেগম ডাঙৰীয়ানী, মই কথা এটা সুধিব খুজিছোঁ। আজি UDFৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে আছাৰুদ্দিন ওৱেইচি। তেওঁ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত আজি প্ৰচাৰ কাৰ্য চলাইছে, আকৌ চলাব তেওঁ। গতিকে ওৱেইচি যদি আহে তেতিয়াহ'লে ধুবুৰী জিলাত, বিশেষকৈ আপোনাৰ সমষ্টিত ওৱেইচি যদি কেম্পেইন কৰে তেতিয়াহ'লে আপোনাৰ বিপদ হ'ব নেকি, বা আপোনাৰ ভোট ভাঙিব নেকি? নাই, চাওক, ৰাইজে জানে, মানুহ জানে যে মৌলানা বদৰুদ্দিন আজমল চাহাব যেনেকুৱা বিজেপিৰ বি টিম, যেনেকুৱা হিমন্ত বিশ্ব শৰ্মা মহোদয় নিজেই কৈছে, ঠিক তেনেদৰে আছাদুদ্দিন ওৱাইচিও নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বি টিম, বিজেপিৰ বি টিম বুলি সকলোৱে জানে। এতিয়া শক্তিশালী বিধায়ক হিচাপে নজৰুল হকে নিজে দম্ভালি মাৰি থাকে। তেনেহ'লে ইমান ভাল ভাল কাম কৰিছে, উন্নয়নমূলক কাম কৰিছে, আছাদুদ্দিন ওৱাইচিক কিয় আনিব লাগে? তেখেতে ভয় পাইছে বেবী বেগমক, যে বেবী বেগমে এইবাৰ নজৰুল হকক হেৰুৱাবলৈ বুলি আছাদুদ্দিন ওৱাইচিক আনিবলগীয়া হৈছে। কিন্তু ধুবুৰী সমষ্টিবাসী ৰাইজে এতিয়া আৰু এইবিলাক কথা নুশুনে, নজৰুল হক মহোদয়ক বিদায় দিবলৈ থিৰাং হৈছে। এইবাৰ চালানী হাটাও ধুবুৰী বাচাও অভিযানত ভোটাৰে নামি পৰিছে। ঠিক আছে বেবী বেগম, আপোনালৈ শুভেচ্ছা আছে। আমাৰ নিৰ্বাচনী যুঁজত আপোনাৰ প্ৰচাৰ চলি আছে, বেছি সময় আপোনাৰ অপব্যয় নকৰোঁ। আপোনালৈ শুভেচ্ছা আৰু বিদায় দিছোঁ। মই এবাৰ ধীৰাজ গোৱালা আপোনাক সুধিব বিচাৰিছোঁ। ধীৰাজ গোৱালা, তিতাবৰ সমষ্টিত নিৰ্ণায়ক, নমস্কাৰ, তিতাবৰ সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ বাগানে, আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া গৌৰৱ গগৈয়ে নিশাৰ ভাগত বাগানত সোমাই সভা আৰম্ভ কৰিছে। তিতাবৰ বোকাহোলা চাহ বাগিচাত আমি দেখিবলৈ পালোঁ গৌৰৱ গগৈয়ে নিশাৰ ভাগত প্ৰচাৰ চলাইছে। তিতাবৰৰ এই চাহ বাগানত গৌৰৱ গগৈৰ প্ৰৱেশে আপোনাৰ যিটো ভোট বেংক, এই ভোট বেংকটো কিমান সুৰক্ষিত হৈ থাকিব বুলি আপুনি ভাবে বা কিমান আশংকা কৰে যদি বাগানত এতিয়া গৌৰৱ গগৈ সোমাইছে? বোকাহোলাত নিশাৰ ভাগত তেওঁ মিটিং কৰিছে। চাহ বাগিচা গম পাইছোঁ, চাহ বাগিচাৰ ৰাইজে তেওঁলোকৰ সভাসমূহৰ উপস্থিতিৰ হাৰ চালে আপুনি গম পাব যে চাহ বাগিচাৰ ৰাইজৰ সঁহাৰি কিমান। আচলতে আমি যেতিয়া এখন চাহ বাগিচাত সভা কৰোঁ, আমি সেই চাহ বাগিচাখনৰ স্থানীয় মানুহখিনিক লৈ আমি সভা কৰোঁ। আমি বেলেগৰ পৰা মানুহ আনি এখন চাহ বাগিচাত কেতিয়াও সভা নকৰোঁ। কিন্তু তেওঁলোকৰ যিখিনি সভা, তাতে আপুনি যদি চাইছে ভিডিঅ' চালে গম পাব যে আচলতে এনেওতো সংখ্যা কম, কিন্তু তেওঁলোকে বেলেগ চাহ বাগিচাৰ পৰা মানুহ আনি, এটা বিশেষ বেল্টৰ পৰা মানুহ আনি তেওঁলোকে তাতে সভাবিলাক কৰিছে। কিন্তু চাহ বাগিচাৰ কাৰণে বিজেপি দলে চাহ বাগিচাৰ পৰা এইটো কাৰণে আশীৰ্বাদ বিচাৰে চাহ শ্ৰমিক ৰাইজৰ, কাৰণ বিজেপি দলটোৱে একমাত্ৰ দল যিটো দলে সংকল্প পত্ৰত উল্লেখ কৰিছে যে আগন্তুক 5টা বছৰত এজন চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি পাব। চাহ শ্ৰমিকক ভূমিপট্টা দিয়ে ৰাজনৈতিক দলটোৱে হৈছে বিজেপি, আৰু মুখ্যমন্ত্ৰীগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চাহ বাগিচাত হাইস্কুল স্থাপন কৰা ৰাজনৈতিক দলটোৱে হৈছে বিজেপি। চাহ বাগিচাত পকী ৰাস্তা বিজেপিৰ দিনতে আৰম্ভ হৈছে। গতিকে ইমানখিনি চাহ বাগিচাৰ ৰাইজ কেতিয়াও অকৃতজ্ঞ নহয়। তেওঁলোকে নিশ্চিতভাৱে, মই ভাবোঁ যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতা, এই ধৰণৰ সভা সমিতি এইবিলাক চলি থাকিব, কিন্তু চাহ বাগিচাৰ ৰাইজ মানে বিজেপি দলৰ লগত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে। গতিকে চাহ বাগিচাৰ ভোট যি আছে, সেই ভোট অসমৰ বিজেপি দলৰ বাবে এটা আশীৰ্বাদ হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ দিব। ঠিক আছে ধীৰাজ গোৱালা, কিন্তু এটা কি কথা যে তিতাবৰটো এটা বেষ্টন হৈ আছে কংগ্ৰেছৰ। তিতাবৰটো আজি ইতিহাসত দীৰ্ঘদিনৰ পৰা তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী জিকি আহিছে। এটা তিতাবৰটো কংগ্ৰেছৰ এটা বেষ্টন, যিদৰে উজনি অসমৰ বেষ্টন বুলি কয় কংগ্ৰেছৰ, তিতাবৰ এটা, আজি পৰ্যন্ত নাজিৰা এটা। মই আপোনাক এটা প্ৰশ্ন সোধোঁ, প্ৰাণকুৰ্মী
আৰু ধীৰাজ গোৱালাৰ মাজত যদি চাহ বাগানৰ ভোট ভাগ হয় আৰু ভাস্কৰ বৰুৱা যদিও নিৰ্দলীয় তেওঁৰ এটা ভাৱমূৰ্তি আছে এজন নিকা মানুহ হিচাপে স্বল্পভাষী কথা কম কয় ভদ্ৰ মানুহ আৰু নিকা মানুহ প্ৰাণকৰ্মী ধীৰাজ গোৱালাৰ ভোট যদি চাহ বাগানৰ মাজত ভাগ হ'বলৈ হয় তেনেহ'লে ভাস্কৰ বৰুৱাৰ সম্ভাৱনা থাকিব নেকি? প্ৰথম কথা হৈছে যে তিতাবৰৰ ৰাইজে এইবাৰ মই কৈছোঁৱে যে তিতাবৰ আমাৰ মানে এই আপাৰ আছামৰ চাহ বাগিচাবিলাকত ভোটিং যিটো ট্ৰেণ্ড এইটো বাগিচা আৰু গাঁৱৰ ট্ৰেণ্ডৰ বহুত বেলেগ নহয়, একেটা ট্ৰেণ্ডতে ভোটিং হয়। গতিকে ইয়াত তেনেকৈ ভোট বিভাজন চাহ বাগিচাত বহুত বেছি ভোট বিভাজন হোৱাৰ সম্ভাৱনাও নাই আৰু গাঁৱতো বহুত বেছি ভোট বিভাজন হোৱাৰ সম্ভাৱনা নাই। ঠিক আছে ধীৰাজ গোৱালা, আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট ব্যস্ত সময়, আপোনাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভেচ্ছা আছে। ভূপেন বৰদলৈ ডাঙৰীয়া নমস্কাৰ। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ জনযাত্ৰা কৰি আছে। এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিদিনাই 3খনকৈ জনসভা, ইয়াৰ বিপৰীতে বিৰোধী এতিয়া কওঁ যে লক্ষ্যভ্ৰষ্ট হৈছে আৰু এই নিশা পৰ্যন্ত মুখ্যমন্ত্ৰী শৰ্মাই নিশা 9-10 বজা পৰ্যন্ত জনযাত্ৰা কৰি তাৰপিছতে আকৌ সভা কৰি ৰাতিপুৱা আকৌ 6 বজাতে ওলাই যোৱা। বিজেপিৰ ইমান এই যিটো মই জনজোৱাৰ দেখিছোঁ, কি শক্তিয়ে বাধা দি ৰাখিছে কংগ্ৰেছক যে ইয়াৰ পৰা তেওঁলোকে বহুত দূৰত দুজন দূৰত আছে? না, মই আগতেও কৈছোঁ এই কথাটো যে ভাৰতীয় জনতা পাৰ্টীৰ মই এটা কথা দেখিছোঁ যে তেওঁলোকৰ এনেধৰণৰ কিছুমান চিট আছে, আসন বা সমষ্টি আছে, যিবিলাক সমষ্টিত তেওঁলোকে নিশ্চিত বহুত ব্যৱধানত বৃহৎ ব্যৱধানত জয়লাভ নিশ্চিত বুলি জানিও কিন্তু তেওঁলোকে সমানে চিৰিয়াছলি সেই সমষ্টিবিলাকত তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই আছে। তাৰ বিপৰীতে কংগ্ৰেছ দলটো বিশেষকৈ যেতিয়া আমি প্ৰথমতে ভাবিছিলোঁ যে বিৰোধী ঐক্য হ'ব, বিৰোধী ঐক্য হোৱাৰ লগে লগে হয়তো কংগ্ৰেছে বা বিৰোধী ঐক্যই তেওঁলোকে প্ৰতিহত কৰিব পাৰিব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA, কিন্তু তেওঁলোকৰ বিৰোধী ঐক্যৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো তেওঁলোকৰ একদম শেষলৈকে সেই ফৰ্মুলাটো কামত নাহিল আৰু লাষ্টত গৈ এটা সময়ত তেওঁলোকে নিজৰ স্বাৰ্থত গৌৰৱ গগৈ আৰু অখিল গগৈ নিজৰ সমষ্টিৰ স্বাৰ্থতে দুয়োটা দল লগ হ'ল আৰু এতিয়া কিন্তু তেওঁলোকে তিনিওটা দল লগ হৈ সভা সমিতি পাতিছে। গতিকে তেওঁলোকৰ এই যে ষ্ট্ৰেটেজি কৰিবলৈ সময় নহ'ল আৰু তেওঁলোকৰ সুকীয়াকৈ তেওঁলোক আগবাঢ়ি যোৱাৰ ফলত তেওঁলোকৰ উমৈহতীয়া কৌশল তেওঁলোকে তেনেধৰণে গ্ৰহণ কৰিব পৰা নাই বুলি মই ভাবোঁ। ঠিক আছে, আমাৰ লগত আছে এইবাৰ সুজামুদ্দিন লস্কৰ আছে আমাৰ লগত। তেওঁ আলগাপুৰ কাটলিচেৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী। সুজামুদ্দিন লস্কৰ ডাঙৰীয়া, আপোনাক স্বাগতম। আপুনি দুবাৰ MLA হৈছে, দুবাৰ আপুনি বিধায়ক হৈছে, আপুনি আগতে UDF-ত আছিল। এইবাৰ কি কাৰণে আপুনি নিৰ্দলীয় হ'বলগীয়া হ'ল? UDF-এ কিয় আপোনাক এইবাৰ গুৰুত্ব নিদিলে? দুবাৰকৈ আপুনি বিধায়ক হ'ল আৰু এইবাৰ আপুনি নিৰ্দলীয় হৈ নামিছে আৰু এটা মুছলমান অধ্যুষিত ভোটাৰ থকা এটা এইটো সমষ্টি, নতুনকৈ যেতিয়া সমষ্টি বিন্যাস হ'ল মুছলমান ভোটৰ ইয়াৰ আধিক্য আছে। জাকিৰ হুছেইন আছে অগপৰ পৰা, নিজামুদ্দিন চৌধুৰী আছে, আপুনি আছে সুজামুদ্দিন লস্কৰ। কিন্তু মোৰ প্ৰশ্ন হৈছে 3জন যেতিয়া মুছলমান প্ৰাৰ্থী উঠিছে আৰু মুছলমান ভোটাৰৰ আধিক্য আছে, ভোট বিভাজন হ'ব আৰু আপুনি কিয় UDF-ৰ টিকট নাপালে? কিয় আপুনি নিৰ্দলীয় হ'ল? চাওক দাদা, মই UDF-ৰ টিকেট লোৱা নাই। UDF-ৰ হাৱাটো আমাৰ বৰাক ভেলীত নাই। পঞ্চায়ত ইলেকশ্যনত, পাৰ্লামেণ্টৰ ইলেকশ্যনত হ্ৰাস পাইছে। সেই কাৰণত আমাক আমাৰ সমষ্টিৰ ভোটাৰবিলাকে আমাক অনুৰোধ কৰিছে, আপুনি ইণ্ডিপেণ্ডেণ্ট উঠক, আপোনাক আমি ভোট দি দিম। আমাৰ দেউতাকো 2বাৰ ইণ্ডিপেণ্ডেণ্ট MLA বনাইছিলে, 1967-ত এবাৰ, 1983-ত এবাৰ। আমাৰ প্ৰয়াত পিতা তজমুল আলী লস্কৰক 2বাৰ বিধায়ক বনাইছিলে। সেই কাৰণত আমাৰ ৰাইজে আমাক অনুৰোধ কৰিছে ইণ্ডিপেণ্ডেণ্ট উঠক। আমি কোনো গদ্দাৰী কৰা নাই UDF দলৰ লগত, ৰাইজৰ কথাত আমি ইণ্ডিপেণ্ডেণ্ট উঠিছোঁ। অসমৰ ভিতৰত আপোনালোকে চাব যে আমাৰ আলগাপুৰ কাটলিচৰা এটা সমষ্টি ইণ্ডিপেণ্ডেণ্ট ওলাব। ৰাইজ আমাৰ লগত আছে। আমাৰ লগত আৰু 2জন বিধায়ক আছে, জাকিৰ হুছেইন লস্কৰ, নিজামুদ্দিন চৌধুৰী, কংগ্ৰেছৰ জোগাইৰে নাম। আমাৰ ৰাইজ ইমান ক্ষুব্ধ হৈছে যে কংগ্ৰেছে যিজন কেণ্ডিডেটক দিছে এইটো গুৱাহাটীৰ পৰা দি দিছে, অসমৰ এই আমাৰ বৰাক ভেলীৰ বাহিৰৰ ব্ৰহ্মপুত্ৰ ভেলী। সেইটো কাৰণত 2,80,000 ভোটত এটা কেণ্ডিডেট দিব পৰা নাই। প্ৰায় 25জনমান প্ৰাৰ্থী আছিলে, হাই শিক্ষিত আছিলে। প্ৰফেচাৰ হিলালুদ্দিন লস্কৰ আছিলে, বদৰুল ইছলাম আছিলে আৰু দিলৱাৰ ইঞ্জিনিয়াৰ আছিলে, কিন্তু বাহিৰৰ পৰা দিছে। সেই কাৰণত
ৰাইজ ক্ষুব্ধ হৈ আমাক ইণ্ডিপেণ্ডেণ্টত কৈছে উঠিব লাগে। আমাৰ গ্ৰাছৰুট লেভেলে বিটটো মজবুত। আমি 2বাৰ বিধায়ক হৈছোঁ। মই বুজিলোঁ। প্ৰথমবাৰ এতিয়া শুনক। 51,000 ভোটত। এতিয়া মোৰ এটা প্ৰশ্ন আছে। এই আলগাপুৰ কাটলিচৰা সমষ্টিত বিজেপিৰ যিজন প্ৰাৰ্থী ডাক্তৰ মিলন দাস তেওঁ এজন নিকা ভাৱমূৰ্তিৰ ব্যক্তি। তেওঁ পেছাত এজন শিক্ষক, উচ্চ শিক্ষিত, তেওঁ MSc আৰু লগতে তেওঁ PhD কৰিছে। তেওঁৰ সা সম্পত্তি নাই, তেওঁৰ গাড়ীও পৰ্যন্ত নাই, আৰু তেওঁৰ যিখন তেওঁ এফিডেভিট দিছে তাত দেখিবলৈ পোৱা গৈছে তেওঁৰে সম্পত্তি সকলোতকৈ কম আৰু তেওঁৱে সকলোতকৈ নিকা মানুহ, এজন প্ৰফেচাৰ মানুহ, MSc কৰা, PhD কৰা। এতিয়া শুনক, প্ৰশ্নটো কি, বিজেপিৰ তেওঁ প্ৰাৰ্থী মিলন দাস, আপুনি যেতিয়া উঠিছে সুজামুদ্দিন লস্কৰ, প্ৰশ্নটো আপুনি শুনি লওক, তাৰপিছত উত্তৰ দিবলৈ সুবিধা হ'ব। আপুনি উঠিছে আৰু এটা মুছলমান অধ্যুষিত অঞ্চল সমষ্টি, জাকিৰ হুছেইন, নিজামুদ্দিন চৌধুৰী, সুজামুদ্দিন লস্কৰ, ইফালে জুবেইৰ আনম, 4জনকৈ, জুবেইৰ আনমটো কংগ্ৰেছৰ পৰা উঠিছে, 4জনকৈ যেতিয়া মুছলমান প্ৰাৰ্থী থাকিব, হিন্দু ভোটৰ যেতিয়া মই কওঁ যে হিন্দু ভোট একত্ৰিত হ'ব আৰু ডাক্তৰ মিলন দাস এগৰাকী নিকা ভাৱমূৰ্তিৰ ব্যক্তি, বিজেপি ওলাই আহিব। না, মিলন দাস আমাৰ সমষ্টি নহয়, বেলেগ সমষ্টি, হাইলাকান্দি। আমাৰ জিলাখনত 2টা সমষ্টি, হাইলাকান্দি এটা, মিলন দাস আৰু ৰাহুল ৰায় কংগ্ৰেছৰ পৰা, আৰু আমাৰ সমষ্টিত জুবাইৰ নাম কংগ্ৰেছৰ আৰু ইণ্ডিপেণ্ডেণ্ট নিজামুদ্দিন চৌধুৰী আৰু অসম গণ পৰিষদৰ জাকিৰ হুছেইন আৰু মই হৈছোঁ ইণ্ডিপেণ্ডেণ্ট। বুজিছোঁ। 2টা সমষ্টি আছে, মিলন দাস বেলেগ সমষ্টি। বুজিছোঁ। নাই, এতিয়া জুবেইৰ আনম এজন, আপুনি চাব আমাৰ সমষ্টিত হিন্দু ভোটাৰ, কওক, শেষ কৰি লওক। আমাৰ সমষ্টিত হিন্দু ভোটাৰ যিবিলাক আছে, কাষ্টিঙৰ 80% মই পাম। মানুহ আমাৰ লগত মিলিজুলি আছে। আমি 10 বছৰ এই বিধায়ক আছিলোঁ আৰু 15 বছৰ জিলা পৰিষদ আছিলোঁ। গোটেই ধৰ্মাৱলম্বী মিলি আমি চলি আছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যুৱ প্ৰাৰ্থী, তেওঁ যুৱ কংগ্ৰেছৰ সভাপতি আছিল, তেওঁতো এটা শক্তিশালী ভিত্তি থাকিব। জুবেইৰ নাম কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ, তেওঁ কিয় কৈছে আপুনি গণভিত্তি নাই? কিন্তু তাৰ গড়টো হৈছে গুৱাহাটী। আমাৰ সমষ্টিৰ সিহঁতৰ কোনো গঠন নাই, সিহঁতৰ পাৰ্মানেণ্টলি ৰেচিডেন্স হৈছে আমাৰ গুৱাহাটী। সেই কাৰণত আমাৰ আলগাপুৰ কাটলিচৰা সমষ্টিৰ ভোটাৰে সিহঁতক মানি ল'ব পৰা নাই। ঠিক আছে, আপোনাক এটা প্ৰশ্ন কৰিব, কংগ্ৰেছে আমাৰ এক সমষ্টি মিনিট, এটা প্ৰশ্ন কৰিব কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যী। হয়, মই এইটো কথা আপোনাক সুধিব খুজিছোঁ যে এইটো দেখা গৈছে যে অলগাপুৰ কাটলিচৰা সমষ্টি অসমৰ ভিতৰত সকলোতকৈ বেছি প্ৰাৰ্থী আছে, অৰ্থাৎ 15জন প্ৰাৰ্থী আছে, আৰু কোৱা মতে যে জাকিৰ হুছেইন ফাৰাজী আৰু জুবেইৰ আনম মজুমদাৰ তেখেতৰ মাজত মেইন কণ্টেষ্ট হ'ব, আৰু বহুতে কয় যে আপুনি ডাইৰেক্ট কণ্টেষ্টত নাই। সেই বিষয়ে আপুনি কি ক'ব খুজিছে? চাওক, এতিয়া জাকিৰ হুছেইন লস্কৰৰ যিটো কথা কৈছে, আগতে AIDFৰ বিধায়ক আছিলে। হয়, এই ৰাজ্যসভা ভোটত কিবা কিবি কৰি AGP বিজেপিৰ পৰা AGPৰ টিকেট লৈছে, কিন্তু ইয়াৰ বিট ইমান মজবুত নহয়। ইয়াত আমি আছোঁ 1 নম্বৰত, আৰু নিজামুদ্দিন চৌধুৰী আৰু জুবাইৰ 3জনৰ মাজত খেলা হ'ব। জাকিৰ উদ্দিন 4 নম্বৰ হ'ব। আমাৰ কথাটো মিডিয়াত কৈ আছোঁ, নোট কৰি ৰাখিব, কাউণ্টিঙৰ পাছত দেখিব জাকিৰ উদ্দিন লস্কৰ 4 নম্বৰ পজিশ্যন পাব। কিন্তু চাহ বাগিচাৰ শ্ৰমিকসকলেতো এতিয়া কৈছে যে তেওঁলোকে এই বিজেপিৰ লগত থাকিব বা মিত্ৰজোঁটৰ লগত থাকিব, NDAৰ লগত থাকিব। 17খন চাহ বাগিচা আছে এই অঞ্চলটোত, আৰু 17খন চাহ বাগিচাৰ যিখন ডাঙৰ বাগিচা, সৰজপুৰ বাগিচা। নাই, ইয়াত যেটো ভোটৰ পেটাৰ্ণ আছে, মুছলিম ভোট হৈছে 2,50,000 আৰু অনলি 30,000 হৈছে হিন্দু কমিউনিটিৰ ভোট। 2,50,000 আৰু 30, তাতে গাৰ্ডেন সৰু সৰু 2টা গাৰ্ডেন আছে। বাকী আমাৰ গাঁৱৰ হিন্দু মানুহ আছে, অলপ ট্ৰাইবেল মানুহ আছে, মণিপুৰী সম্প্ৰদায়ৰ মানুহ আছে, আৰু 3টা সমষ্টি এটা মাইনৰিটিৰ বনাইছে। 3টা বিধায়ক খেলি আছে। মুছলিম যিমান ভোট আছিলে এটা সমষ্টিত সোমাই দিছে ডেলিমিটেশ্যনত, যিটো 2,50,000 আৰু 30,000 হৈছে হিন্দু সম্প্ৰদায়ৰ ভোটাৰ। ঠিক আছে, আপোনাক এটা প্ৰশ্ন কৰিব ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া, এটা বিৰতি লৈ লওঁ, চমু বিৰতি, তাৰপিছতে এটা প্ৰশ্ন আপোনালৈ, লাইনত থাকিব। লস্কৰ ডাঙৰীয়া, আপোনাক শুভেচ্ছা জনাইছোঁ। কথাটো হ'ল যে এই যিটো এতিয়া বৰাকৰ কেইবাগৰাকীও বিধায়কে
তিনিগৰাকী বিধায়ক তেওঁলোকে অসম গণ পৰিষদত যোগদান কৰিছে UDFৰ পৰা আহি বা এনেধৰণৰ তেওঁলোকৰ মানে বৰাকৰ যিখিনি সংখ্যালঘু বসতি প্ৰধান এলেকা তাৰে বিধায়কে অহাৰ পৰা এই কথাটো প্ৰতীয়মান হৈছে যে এতিয়া NDAৰ প্ৰতি BJP AGPৰ প্ৰতি আকৰ্ষিত হৈছে ভোটাৰসকল আৰু সেইকাৰণে তেওঁলোকে দল সলনি কৰিবলৈ বাধ্য হৈছে তেওঁলোকৰ জয়লাভ নিশ্চিত কৰিবলৈ আপুনি কি ভাবে সেই কথাটোৰ প্ৰতিফলন আপোনাৰ সমষ্টিটো হ'ব নেকি মানে AGP বিধায়কগৰাকীয়ে এটা বা AGP প্ৰতিদ্বন্দ্বীগৰাকীয়ে তাক এডভান্টেজ পাব নেকি এই কথাটো মেইন কথাটো হৈছে আমাৰ তিনিজন বিধায়ক হাইলাকান্দি জিলাৰ পৰা আছিলে আলগাপুৰ হাইলাকান্দি কাটলিছড়া আমি হৈছোঁ কাটলিছড়াৰ বিধায়ক হয় আৰু সেই দুইজন আমাৰ দলৰ পৰা ছাছপেণ্ড হৈছিলে তাৰ পাছত এই ৰাজ্যসভা ভোটত NDAৰ ভোট দি দিলে তাৰ পাছত আৰু চিন্তা কৰিলে এতিয়া তিনিজন বিধায়ক কোন কোন দলৰ পৰা খেলিব আমাৰ ভিত মজবুত আছিলে দেউতা 2বাৰ বিধায়ক আমি 2বাৰ বিধায়ক 3বাৰ জিলা পৰিষদ আমি ইণ্ডিপেণ্ডেণ্টত গ'লোঁ সিহঁতে ভাবিলে আমি এলায়েন্সৰ যিটো AGPৰ টিকেটটো লৈ ল'লে আমি আহি যাম কিন্তু এইটো উল্টা ৰিয়েকশ্যন হৈছে এতিয়া সেইজনে যেতিয়া AGPৰ টিকেটটো লৈছে আগতে ৰাজ্যসভাত বদনাম কামাইছে তাৰ আগতে ছাছপেণ্ড হৈছে সেই কাৰণত ৰাইজ তাৰ লগত নাই বৰঞ্চ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আলগাপুৰৰ নিজামুদ্দিন চৌধুৰীৰ ভিত অলপ মজবুত আছে আমাৰ লগত আছে আৰু কংগ্ৰেছৰ এটা হাৱা আছে সেই হাৱাত আমি তিনিজনৰ যুঁজ হ'ব কিন্তু খাটাং আমি 20-30,000 ওপৰত আমি এই সমষ্টিৰ পৰা ওলাই যাম মই এটা কথা সুধো আপোনাক যদিহে তাতে অগপৰ প্ৰাৰ্থীজন জিকেটো তেওঁ শাসনত থাকিব যদিহে আপুনি জিকে আপুনি কোনফালে তেতিয়াহ'লে আপুনি NDA বা BJPক আপুনি সমৰ্থন দিব নেকি নহয় আমিতো ৰাইজ এতিয়া আমাক প্ৰশ্ন কৰি আছো আমাৰ দেউতাই 2টা টাৰ্ম ইণ্ডিপেণ্ডেণ্ট MLA আছিলে কাম কৰিছে আমিও ইণ্ডিপেণ্ডেণ্ট হৈ কাম কৰিম ইণ্ডিপেণ্ডেণ্টৰ একো দুশ্মন নাই কাৰণ ইণ্ডিপেণ্ডেণ্ট MLA ইণ্ডিপেণ্ডেণ্ট কোনো দলাদলি নাই যি গভৰ্ণমেণ্ট কৰক যি দলে কৰক আমাক মৰম কৰিব আমি ৰাইজৰ কাম কৰিম আমাৰ সমষ্টিৰ উন্নয়ন কৰিম সেই কাৰণত আমি ইণ্ডিপেণ্ডেণ্টটো চইচ কৰিছোঁ আৰু আমাৰ সমষ্টিৰ মানুহবিলাকেও আমাক এইটো আগত কৈ দিছে আপুনি ইণ্ডিপেণ্ডেণ্ট খেলক আপোনাৰ যিটো আজি এটা সমষ্টিৰ ভিতৰত চিটিং 3টা আপোনাৰ যিটো নিৰ্বাচনী প্ৰতীক ট্ৰাকখন মানুহে এতিয়া চিনি পাইছে নে নাই ট্ৰাকক ট্ৰাক গোটেই চিনি পাইছে কাৰণ EVMত এটাই ছবি আছে গাড়ী মাৰ্কা যিটো হৈছে ট্ৰাক ডাম্পাৰ ট্ৰাক এইটো আমি আবেদন বনাই সব মাইকী মানুহৰ হাতে হাতে বিলি কৰি দি দিছোঁ এইটোত কোনো প্ৰব্লেম নাই ৰাইজে গম পাইছে আপোনালোকে কাউণ্টিং হ'লে গম পাব আমাক কিমান মৰম কৰি আছে আমাৰ ৰাইজে ইণ্ডিপেণ্ডেণ্টক এতিয়াও যিটো সভা সমিতি হৈ আছে কালি এটা সভাত 20,000 মানুহ হৈছিলে এতিয়া আমি এটা সভাৰ পৰা ওলাই আহিছোঁ বহুত আমাক সমৰ্থন আছে আপোনালোকেও আশীৰ্বাদ ৰাখিব আমাৰ ঠিক আছে নিশ্চয় থাকিব আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা আছে বিদায় দিছোঁ এটা বিৰতিৰ পিছত ডক্টৰ প্ৰবানন্দ ৰাজবংশীক পাই আছোঁ চিপাঝাৰ সমষ্টিৰ পৰা BJPৰ প্ৰাৰ্থী ডক্টৰ ৰাজবংশী আপোনাক মই পাই আছোঁ এটা বিৰতি ল'ম চমু বিৰতিৰ পিছত আপোনাৰ কাষলৈ পোনপটীয়াকৈ যাম পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান প্ৰৱৰ্তনসকলে আমাৰ লগত আছে তপন দাস তেওঁ ডিমৰীয়া প্ৰাৰ্থী অসম গণ পৰিষদৰ আৰু আমাৰ লগত আছে ডক্টৰ প্ৰবানন্দ ৰাজবংশী চিপাঝাৰ সমষ্টিৰ BJP প্ৰাৰ্থী ৰাজবংশী প্ৰথম আপোনাক স্বাগতম জনাইছোঁ এটা সময় এনে হৈছিল যে আপুনি টিকট পাব নাপাব এটা অনিশ্চয়তা আৰম্ভ হৈছিল আৰু আপুনিও যেতিয়া মন্তব্য কৰিছিল যে টিকট নাপালেও কথা নাই যেতিয়া অনিশ্চয়তা আৰম্ভ হৈছিল যে টিকট নাপালেও কথা নাই আপুনি কৈছিল যে জয়নাল শৰ্মাৰ নিৰ্বাচন খেলিলেও মই ভাল পাম নতুন প্ৰাৰ্থী দিলে মই আপত্তি নকৰোঁ আদৰণি জনাম আমাৰো লাহে লাহে বয়স হৈছে নতুন প্ৰজন্মক আমি এৰি দিব লাগিব এটা জয়নাল শৰ্মাৰ লগত আপোনাৰ আন্তৰিক মিলন হ'ল নে নহ'ল বাহ্যিক মিলনটো দেখিছোঁ আন্তৰিক মিলন হ'ল নে নহ'ল আন্তৰিক মিলনৰ কাৰণে তেখেতক যিখিনি প্ৰস্তাৱ দিছোঁ আৰু কামখিনি একেলগে কৰিবৰ কাৰণে বিশেষকৈ এই নিৰ্বাচনটো যিহেতু এটা গতানুগতিক নিৰ্বাচন নহয় এই নিৰ্বাচনটো আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে বা তেখেতে নিজে অনুভৱ কৰিছে আৰু আমিও অনুভৱ কৰিছোঁ এই নিৰ্বাচনটো হৈছে আমাৰ 2027 চনত আমাৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এইটো নিৰ্বাচন আৰু সেইকাৰণেই আমি তেখেতে এইখিনি কথা জানে বুলি ভাবিয়েই
আমি তেখেতকো কৈছোঁ যে এইখিনি সময়ত আমি নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে কাম নকৰি আমি যাতে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত খিলঞ্জীয়াৰ মাটি ভেটি জাতিৰ স্বাৰ্থত ৰক্ষাৰ স্বাৰ্থত আমি যাতে এই বিজেপিক আমি সহায় কৰোঁ কাম কৰোঁ সেইকাৰণে মই এটা আবেদন জনাইছিলোঁ আৰু সেই মৰ্মে তেখেতে সহায় কৰিম বুলি কৈছে কিন্তু এই মুহূৰ্তলৈকে তেখেতে সহায় কৰা পৰিলক্ষিত হোৱা নাই যদিও মই ভাবোঁ যে তেখেতে সহায় কৰিব তেখেতে এতিয়ালৈকে সহায় আপোনাক কৰা নাই তাৰ উপৰি বিনন্দ শইকীয়া আছে কংগ্ৰেছৰ পৰা শক্তিশালী প্ৰাৰ্থী মই তেখেতক আহ্বান জনাইছোঁ হয় আজি পৰ্যন্ত সহায় নাই কৰা হয় তেওঁ এতিয়াও খুব মনত লৈ আছে আৰু বিনন্দ শইকীয়া আপোনাৰ শক্তিশালী প্ৰাৰ্থী আছে কংগ্ৰেছৰ হয় শক্তিশালী হয় কিন্তু এটা কথা শক্তিশালী হোৱাৰ কাৰণে মোৰ ভাল হৈছে কাৰণ শক্তিশালী হোৱাৰ কাৰণে আমাৰ যিখিনি কাৰ্যকৰ্তা আমাৰ যিবিলাক নেকি ভাৰতীয় জনতা পাৰ্টীৰ যিবোৰ আমাৰ সতীৰ্থ সেইসকলৰ মনত এটা কি হৈছে সেইসকলৰ মনত তেওঁলোকৰ এটা সুন্দৰভাৱে ৰণ বিজয়ৰ যুদ্ধ বিজয়ৰ এটা প্ৰেৰণা আৰু এটা সাহস তেওঁলোকৰ মনত আহি পৰিছে কাৰণ প্ৰত্যাহ্বান নাথাকিলে শক্তিশালী যদি বীৰ নহয় তেতিয়াহ'লে কি হয় তেতিয়া আমাৰো শক্তিটো কমি যায় সেইকাৰণে মই বেছি চিন্তা কৰা নাই কাৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এতিয়া চিপাঝাৰৰ যিসকল আমাৰ বিনন্দ শইকীয়া মোৰ ভাতৃসম তেখেতৰ যিসকল সেনাপতি আছিল প্ৰায়বিলাক সেনাপতি এতিয়া আমাৰ পক্ষত কাৰণ যি সনাতনী সভ্যতা সংস্কৃতি আৰু যিটো জাতীয় সংকট এই নিৰাময়ৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে তেখেতৰ মাৰ্গদৰ্শন প্ৰস্তুত কৰিছে আৰু অসমখনক বহিৰাগতৰ যিটো নেকি বিশেষকৈ আমাৰ অচিনাকি মানুহৰ যিটো নেকি তেওঁলোকৰ দখল এই বেদখল কৰিব মুক্ত কৰিবৰ কাৰণে তেখেতৰ যিটো সংকল্প কন্দৰ্প কলিতাইও আপোনাক যোগদান কৰিছে কংগ্ৰেছেৰে কন্দৰ্প কলিতাই কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিল আৰু টিকট নোপোৱাৰ পিছত তেওঁ আহি আপোনাৰ লগত হাত মিলাই বিজেপিত যোগদান কৰিলে ডক্টৰ কন্দৰ্প কলিতা আপোনাৰ কাৰণে ডাঙৰ শত্ৰু বাৰু কন্দৰ্প কলিতা মই আহিম আপোনাৰ কাষলৈ আমাৰ লগত তপন দাস আছে তপন দাস আপোনাক স্বাগতম আপুনি নিৰ্বাচনত আপুনি প্ৰচাৰ চলাই আছে সমষ্টিৰ চুকে কোণে ঘূৰি আছে আৰু আজি আপুনি কৈছে যে আপোনাক ছাৰ মাতিব নালাগে আপোনাক ঘৰৰ ল'ৰা বুলি ভাবিলেই হ'ল নিৰ্বাচনত নামিছে মাত্ৰ ছাৰ কোনে আৰম্ভ কৰিছে আপোনাক ছাৰ হ'লেই নেকি আপুনি কি কয় আপোনাক ছাৰ মাতিব নালাগে ঘৰৰ ল'ৰা বুলি মাতিব লাগে বুলি আপুনি ঘৰৰ ল'ৰা বুলি ভাবিব লাগে বুলি আজি আপুনি কৈছে আপোনাক কোনে ছাৰ বুলি মাতে নাই এতিয়াৰ পৰাই মই সেই অঞ্চলটোত যোৱা 15টা বছৰে ৰাইজৰ সেৱাত আছোঁ ৰাইজৰ বিপদৰ বন্ধু হিচাপত আছোঁ আমি বিভিন্নজনক দেখা পাইছোঁ আৰু বিভিন্নজনে মাতা আৰম্ভ কৰিছিলে সেইকাৰণে সেই কামটো মই বন্ধ কৰিছোঁ কিয়নো আমাৰ আন্তৰিকতা আছে প্ৰত্যেকজন ৰাইজৰ লগত প্ৰত্যেকজন ডিমৰীয়াবাসীৰ লগত আন্তৰিকতা আছে সেইকাৰণে মই কৈছোঁ মোক ছাৰ মাতিব নালাগে আৰু মামা মাতিব নালাগে কাৰণ মামা অসমৰ এজনে আছে সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাকী মোক যি বুলি সম্বোধন কৰে মই কৰিব দিছোঁ কিয়নো আমাৰ আন্তৰিকতাটো নহ'লে দূৰত্ব থাকি যাব কিছুমানে আৰম্ভ কৰিছিলে মাতিবলৈ মই সেইকাৰণে এই কথাটো সকলো সভাতে ক'বলৈ আৰম্ভ কৰিছোঁ এতিয়া অতুল বৰাই কৈছিল তিনিটা কথা যে হয় নিৰ্দলীয় হৈ খেলিম নহ'লে মীৰা বৰঠাকুৰক মই সমৰ্থন কৰিম নহ'লে মনে মনে থাকিম মুখ্যমন্ত্ৰী গ'ল তেতিয়া তেওঁ ক'লে যে মই ডিমৰীয়াত লাগি থাকিম লাগিছেনে আমাৰ চকুত দেখোন পৰা নাই নাই লাগি আছে সদায় অলপ আগতে আমি এতিয়া এখন সভাৰ পৰা আপোনাৰ লগত কথা পাতি আছোঁ ইয়াৰ পিছত আমাৰ জ্যেষ্ঠ অতুল বৰা ডাঙৰীয়া আছে আমাৰ অতুল বৰা ডাঙৰীয়া দলৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া কাৰ্যকৰী সভাপতি পৰৱৰ্তী সভাখনত থাকিব তেখেতে প্ৰতিটো মুহূৰ্ততে আমাক আশীৰ্বাদ দি আছে অভিভাৱকৰ নিচিনা আমাক গাইড কৰি আছে আৰু তেখেতে এই অঞ্চলটোত 1970 চনৰ পৰা আছে তেখেতে যেতিয়া আমি জন্মই পোৱা নাছিলোঁ আৰু তেখেতে যে আমাৰ লগত আছে সেইটো আমাৰ সৌভাগ্য আৰু পৰম সাহস আৰু শক্তি আপোনাক বিজেপি দলে সহায় কৰিছে নে নাই বিজেপি এটা প্ৰাৰ্থিত্ব বিচাৰিছিল কেইবাজনো যুৱ নেতাই বিজেপিৰ পৰা এটা প্ৰাৰ্থিত্ব বিচাৰিছিল কিন্তু তেওঁলোকে নাপালে আপুনি পালে এতিয়া আপুনি সেই মিত্ৰতাটো পালে নিশ্চিতভাৱে আমি একত্ৰিত আমাৰ এনডিএ আমি এনডিএ একত্ৰিত আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ আমাৰ সকলো কৰ্মকৰ্তা তৃণমূলৰ বুথ সভাপতি পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি দুইটা দলে একেলগে আনন্দেৰে ডিমৰীয়াত খুব সুন্দৰকৈ কাম কৰি আছে আমি সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সিদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সোণাপুৰত এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু তেখেতে আমাক আশ্বাস দিছিলে ডিমৰীয়াবাসী ৰাইজক আশ্বাস দিছিলে ডিমৰীয়াবাসী নৱগঠিত ডিমৰীয়াত নতুনত্ব আনিব আৰু তেখেতে
গোটেই সমষ্টিটো তেখেতে লালন পালন কৰিব আৰু তেখেতে পীযুষ হাজৰিকা ডাঙৰীয়াকো মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো তেখেতে দায়িত্ব দিছিলে আৰু ডিমৰীয়াবাসী ৰাইজ যথেষ্ট আনন্দিত মুখ্যমন্ত্ৰী মহোদয় ঠিক তেনেধৰণে আশ্বাস দিয়াৰ বাবে কিয়নো মুখ্যমন্ত্ৰী মহোদয় যি কথা কয় সেই কামটো কৰে কৰ্ণেল ভট্টাচাৰ্য 1 মিনিট চমুকে হয় প্ৰথমতে ডিমৰীয়া সমষ্টিত আমি দেখিছোঁ যে প্ৰায় 90,000 কাৰ্বি লোক আছে আপোনাৰ সমষ্টিত 2,11,000 ভোটাৰ আছে আৰু লগতে আমি দেখিলোঁ যে চন্দ্ৰপুৰ নাৰেংগী আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ 46, 49 আৰু 52 নম্বৰ ৱাৰ্ড আপোনাৰ সমষ্টিত সোমাই গৈছে আৰু এই আৰ্বান ৱাৰ্ড অহাৰ পিছত দেখিছোঁ যে কিশোৰ কুমাৰ বৰুৱা কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতক এজন শক্তিশালী প্ৰাৰ্থী বুলি বহুতে কোৱা হৈছে আৰু লগতে নিতুল দাস যোন কংগ্ৰেছৰ আছিল এতিয়া তেখেতে নিৰ্দলীয় হৈ খেলি আছে গতিকে তাৰ কি প্ৰভাৱ হ'ব আপোনাৰ ইলেকশ্যনত মোক সুধিছেনে হয় আপোনাক সুধিছোঁ হেল্ল' কৈ যাওক আপোনাকে সুধিছে কওক হয় আপোনাকে সুধিছোঁ আপুনি ডিমৰীয়াৰ জনগাঁথনিটো আমাৰ কাৰ্বিসকল আছে আমাৰ তিৱাসকল আছে ৰাভা আছে বড়ো আছে আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে কোচ সম্প্ৰদায়ৰ লোক আছে অনুসূচিত জাতিৰ লোক আছে আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াতে আছে আৰু আমাৰ নেপালী সম্প্ৰদায়ৰ লোক আছে সকলোখিনি আছে আৰু আমি সকলোখিনি একত্ৰিত আমি আমাৰ যি বিৰোধী আছে বিৰোধী বহুধা বিভক্ত আমি বিৰোধীৰ কথা ক'তো আমি বিৰোধীৰ কথা কোৱা নাই এইকাৰণে কোৱা নাই উন্নয়ন মই 3বাৰ কৈছোঁ মই আগতেও কৈছিলোঁ উন্নয়ন 3বাৰ কৈছোঁ তাৰ মানে 8 যদি আমি পূৰণ কৰোঁ 8 3 গুণ 24 ঘণ্টা দিন আৰু ৰাতি দিনে নিশাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যি ধৰণে আগবঢ়াই লৈ গৈছে মহিলাসকলক যি ধৰণে আত্মনিৰ্ভৰ কৰি তুলিছে ইয়াৰ উপৰিও বিভিন্ন উন্নয়নৰ কাম কৰিছে ৰাইজে এতিয়া উন্নয়নৰ লগত আছে ৰাইজে বেলেগ কথা চিন্তাও নকৰে বেলেগ কথা নুশুনেও ডিমৰীয়া কেৱল মাত্ৰ ডিমৰীয়াতে নহয় সমগ্ৰ অসমতে NDA চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2026ত আহিব বুলি সকলোৱে ইতিমধ্যে আশীৰ্বাদ দিছে আৰু আমিও আশাবাদী ঠিক আছে ৰাজবংশী ডাঙৰীয়া বিদায় ল'ব বিচাৰিছে ৰাজবংশী ডাঙৰীয়া আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ না তপন দাস আপোনাৰ ওচৰলৈ আহিম 1 মিনিট সময় দিয়ক ৰাজবংশী ডাঙৰীয়াক মই বিদায় দিব লাগিব যে নিৰ্বাচনী প্ৰচাৰ চলি আছে ৰাজবংশী ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ ইয়াৰ মাজতে দেখিলোঁ বিনন্দ শইকীয়াৰ নেতৃত্বত বিজেপি এৰি বহুতে গৈ কংগ্ৰেছত যোগদান কৰিলে তপন দাস অপেক্ষা কৰক বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে বিনন্দ শইকীয়াৰ নেতৃত্বত আৰু বিনন্দ শইকীয়াই ক'লে যে যোৱা 5 বছৰত আপোনাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হৈছে সেয়েহে বিজেপি এৰি সকলো কৰ্মী এতিয়া মোৰ ওচৰলৈ আহিছে আৰু তেওঁলোকে যোগদান কৰিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আপোনাৰ বিৰুদ্ধে কিয় আৰম্ভ হৈছে য'ত গোটেই অসমত আমি দেখা নাই বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ শিৱসাগৰত কিয় আৰম্ভ হৈছে প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ বুলি কৈছে এয়া তেওঁলোকৰ মনে সজা কথা মই আপোনাক আজি এটা কথা ক'ব খুজিছোঁ বিজেপি আৰু অগপ এৰি বহুতে কয় কংগ্ৰেছত যোগদান কৰিছে শতাধিক কৰ্মীয়ে বিজেপি এৰি যিমান কেইজন গৈছে কেৱল মুষ্টিমেয় কেইজনমান গৈছে সেইসকল যে যাব মই জানো কাৰণ আগৰ পৰাই তেওঁলোকৰ সৈতে জড়িত কিন্তু কংগ্ৰেছৰ যিমানবোৰ সেনাপতি আছিল গোটেইবিলাক সেনাপতি আহি পেলাই আজি আমাৰ বিজেপি যোগদান কৰিছে কৰাই নহয় দিনে নিশাই মোৰ সৈতে বা বিভিন্ন আমাৰ সতীৰ্থসকলৰ সৈতে ভাৰত মাতা জয় বুলি কৈ তেওঁলোকে আজি কি কৰিছে আজি কংগ্ৰেছক পৰাস্ত কৰিবৰ কাৰণে যি ধৰণে কামত লাগি পৰিছে আৰু মানুহ এতিয়া এনেকুৱা অৱস্থা হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ধৰণৰ মাৰ্গদৰ্শন এই মাৰ্গদৰ্শনেৰে আজি গোটেই চিপাঝাৰ কেৱল পদুম ফুলাৰ কাৰণে মানুহৰ যিটো হেঁপাহ এই হেঁপাহত মই নিজে আজি উদ্বুদ্ধ হৈছোঁ যেতিয়া মই সোমাই পৰিছোঁ ভূপেন ভট্টাচাৰ্য এটা চমু প্ৰশ্ন হয় ডক্টৰ ৰাজবংশী ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ যে আপুনি দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু কাইলৈ আপোনাৰ সমষ্টিত সম্ভৱ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ সভা আছে নীতিন নবীন ডাঙৰীয়াৰ এই কংগ্ৰেছৰ যিটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ এই ৰাষ্ট্ৰীয় নেতাগৰাকীৰ আগমনে আপোনাক সহায় কৰিব নেকি মই নিশ্চিতভাৱে ক'ব লাগিব যে তেখেত আমাৰ সভাপতি আৰু সভাপতি হিচাপে আমাৰ দলৰ ওপৰত তেখেতৰ এটা নিয়ন্ত্ৰণ আছে আৰু প্ৰভাৱ আছে আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সমষ্টিত এটা জাগৰণৰ সৃষ্টি কৰি থৈ গৈছে গতিকে তেখেতৰ যিটো জাগৰণ এই জাগৰণৰ লগে লগে আজি এখেতৰ যিটো প্ৰৱেশ এই প্ৰৱেশে আমাক নিশ্চয় প্ৰতিজন কৰ্মকৰ্তাক উৎসাহ দিব সেয়া খাটাং
কিন্তু ইতিমধ্যে এটা গাঁথনি প্ৰস্তুত হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গঢ়ি তোলা যি গাঁথনি তেখেতৰ যিটো বক্তব্য সেই বক্তব্যই আজি আমাৰ গোটেই চিপাঝাৰখনৰ আবাল বৃদ্ধ বনিতা সকলোৰে অন্তৰত এটা উৎসাহৰ ঢল বৈছে আৰু এতিয়া চিপাঝাৰত যিটো নিৰ্বাচন হৈ আছে এই নিৰ্বাচনটো নিৰ্বাচন নহয় জানো এটা উৎসৱ হৈ পৰিছে এটা উৎসৱ হৈ পৰিছে তপন দাস আপোনাক বিদায় দিম শেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ যিটো প্ৰশ্ন ভট্টাচাৰ্য ডাঙৰীয়াই কৰিছিল যে কাৰ্বি ভোটাৰসকলৰ যিটো তেওঁলোকৰ প্ৰভাৱ আৰু নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে দেখিছিলোঁ ডিমৰীয়া আৰু সোণাপুৰত জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ আৰম্ভ হৈছিল বিশেষকৈ কাৰ্বিসকলক অনুসূচীকৰণ কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কাৰ্বি জাতীয় সংগঠনৰ আবেদন হাতে হাতে জোৰ লৈ ওলাই আহিছিল এই কাৰ্বি লোকসকল যে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে তেওঁলোক এতিয়া আপোনাৰ পক্ষত আছেনে নাই তেওঁলোকো উন্নয়নৰ পক্ষতে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখন সোণাপুৰত সভা আহিছিলে তেখেতসকলৰ এটা সজাতি দলেও সাক্ষাৎ কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকল ভূমিপট্টাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ যি কথা আছে সেইসমূহ তেখেতসকলে অৱগত কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমাৰ কাৰ্বি ভাই ভনীসকলৰ যি সমস্যা আছে সেই সমস্যাসমূহ কম দিনত সমাধান কৰিব আৰু আজি আমি চুকুৰিপাৰাত আজি আমি এখন সভা অনুষ্ঠিত কৰিছোঁ তাতে গোটেই সমাজখনে কাৰ্বি সমাজ সেই কাৰ্বি সমাজে ৰাইজে ব্যাপক উৎসাহেৰে আজি আহি আমাক আশীৰ্বাদ দিছে আমি য'ত আমি সভা অনুষ্ঠিত কৰিছিলোঁ তেতেলীয়া চুকুৰিপাৰাত আৰু অহাকালিও আমাৰ বিভিন্ন অঞ্চলত কাৰ্বি ভাই ভনীসকলৰ লগত আমি সাক্ষাৎ কৰিম লগতে দল সংগঠনৰ লগতো আমিও আলোচনা কৰিছোঁ ঠিক আছে আপোনালোক শুভেচ্ছা আছে এটা বিৰতি লৈ লৈছোঁ অনুষ্ঠানৰ কেইবাজনো প্ৰাৰ্থীৰ লগত আমি কথা পাতিছোঁ মই ভট্টাচাৰ্য ডাঙৰীয়া দুজন ভট্টাচাৰ্য ডাঙৰীয়াকে সুধিছোঁ যে এই প্ৰাৰ্থী কেইগৰাকীৰ লগত কথা পাতি তেওঁলোকৰ আত্মবিশ্বাস কিমান দেখিছে শাসকৰ বিৰোধীৰ আত্মবিশ্বাসটো কি পৰ্যায়ত আছে এনেইতো আচলতে কোনো প্ৰাৰ্থীয়েতো নকয় যে তেওঁৰ অৱস্থা তাৰ মাজতে আপুনি উলিয়াব লাগিব তাৰ মাজতে মই দেখিছোঁ ধৰক আলগাপুৰ কাটলিচেৰাত লস্কৰ ডাঙৰীয়া যিটো ধৰণৰ কথা গতিকে তেওঁ সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাইছে কিন্তু এইবাৰ UDF-ৰ পৰা AGP লৈ অহাটো সমচিন্তাৰ এটা পাৰ্টিলৈ অহাটো বেলেগ কথা কিন্তু UDF-ৰ পৰা AGP লৈ অহা মানে কি যিটো সময়ত NDA চৰকাৰখনে তেওঁ নিৰ্দলীয় কিন্তু মই AGP-ৰ কথাটো কৈছোঁ তাত হয় কৰিমুদ্দিনৰ তেওঁৰ সমষ্টিটোও আছে গতিকে তেওঁলোকৰ যিটো ধাৰণা সেই ধাৰণাটো তেওঁলোকে একচেপ্ট কৰিব ক'ব বিচৰা নাই স্বীকাৰ কৰা নাই কিন্তু মই ভাবোঁ যে সেই কথাটোৰ কিছু প্ৰভাৱ পৰিব আৰু যিটো NDA চৰকাৰখন আমাৰ অসম চৰকাৰখনৰ এই যোৱা 5 বছৰ মানে এই শেষ হ'ব ধৰা এই 5 বছৰীয়া কাৰ্যকালটোত যিখিনি কাম সেইখিনি কাম বা আঁচনিৰ সুফল কিন্তু সকলো মানুহে পাইছে আৰু আজি তাৎপৰ্যপূৰ্ণভাৱে অমিত শ্বাহ ডাঙৰীয়াই কলিয়াবৰত এটা ভাষণত তেওঁ কৈছে যে ভাৰতীয় জনতা পাৰ্টি ইনফিল্ট্ৰেটৰ অনুপ্ৰৱেশকাৰীৰহে বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে ইণ্ডিজিনিয়াছ খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে নহয় এই কথাটো ক্লিয়াৰ কৰাৰ প্ৰয়োজন আছে কিয় যে অপজিশ্যন বা বিৰোধী বা সকলোৱে এটা নেৰেটিভ দিছে যে ভাৰতীয় জনতা পাৰ্টি বা NDA চৰকাৰখন মুছলমানৰ বিৰোধী গতিকে সেই কথাটো স্পষ্ট কৰাৰ লগে লগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ যিখন সংকল্প পত্ৰ সেই সংকল্প পত্ৰত স্পষ্টকৈ কোৱা আছে যে 1950 এক্সপালশ্যন ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এটা প্ৰশ্ন আপোনাক সোধোঁ তাৰপিছত আপোনাক আকৌ আহিম মুখ্যমন্ত্ৰী যে কৈ আছে 90ৰ ওপৰত পাম 100 চুব পাৰে এইটো নিৰ্বাচনত ভোট পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে সংখ্যাটো নে সঁচাকৈ বিশ্বাস কৰে বুলি আজিৰ তাৰিখত যিটো ইকুৱেশ্যন চলি আছে সেইটো হয়তো 90ৰ আশে-পাশে এটা আছে NDA ঠিক আছে আজি মোৰো লাগিছে যে প্ৰথম কথা এইটো হৈছে যে উন্নয়নৰ যোনটো ঢৌ এটা হৈছে আৰু সৰ্বাংগীন হৈছে আৰু সেই কাৰণে আপুনি চাব যে অনেক সমষ্টি বিশেষকৈ যোৱাবাৰ প্ৰায় 16টা সমষ্টি AIUDF-ৰ লগত আছিল গতিকে সেই সমষ্টিৰ MLA-বোৰ ধৰক 3জন অগপলৈ আহিল কাৰণ সমষ্টিবাসীয়ে বিচাৰিছে যে উন্নয়ন হওক আৰু শাসকীয় দলৰ লগত হওক আৰু সেই কাৰণে এই যে AIUDF এৰি 3জনে অগপলৈ আহিলে এজনে নিৰ্দলীয় হিচাপে খেলি আছে গতিকে মই ভাবোঁ উন্নয়নটো কাৰণ সৰ্বাংগীন হৈছে দ্বিতীয়তে আপুনি আসনৰ কথা কৈছে 20 seconds মোৰ লাগে যে হয়তো 100লৈ নাপাব কিন্তু 90ৰ আশে-পাশে NDA আৰু সেইটো কৰি পেলাই চৰকাৰখন বনাব ধন্যবাদ জ্ঞাপন কৰিছোঁ দুইজনকে আৰু লগতে সকলো প্ৰাৰ্থীকে আজি অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কাইলৈ পুনৰ লগ পাম নমস্কাৰ